বিজেপিৰ জ্যেষ্ঠ নেত্ৰী প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তীৰ বাসগৃহত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছে বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকী বিজয়া চক্ৰৱৰ্তীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ ল'লে সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ সন্মুখত সৰ্বানন্দ সোণোৱালৰ মন্তব্য বিজয়া বাইদেউ আমাৰ ৰাজ্যখনৰ বাবে আদৰ্শ বাইদেউৰ স্বাস্থ্যৰ অৱস্থাটো ভাল হোৱা দেখি ভাল লাগিছে বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ বিজয়া বাইদেৱে সদায় সত্যনিষ্ঠতাৰে কাম কৰিবলৈ শিকাইছে বুলি মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সৰ্বানন্দ সোণোৱালৰ আগমনত আপ্লুত হৈ পৰিল বিজেপিৰ জ্যেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী বিজয়া বাইদেউৰ ওচৰলৈ আহিলোঁ বিজয়া বাইদেউৰ আশীৰ্বাদ ল'বলৈ বিজয়া বাইদেউ আমাৰ দলৰ বাবে ৰাজ্যখনৰ জনতাৰ বাবে আদৰ্শ তেখেতে পুৰেই জীৱন সততা নিষ্ঠাৰে ৰাষ্ট্ৰৰ বাবে ৰাজ্যখনৰ জনতাৰ বাবে নিষ্ঠাৰে তেখেতে কাম কৰি আহিছে আৰু এতিয়াও তেখেতে যদিও বা কিছুদিনৰ আগতে অসুস্থ আছিল বাইদেউক আজি দেখি খুব ভাল লাগিছে মই ইমান মৰম লাগিছে আৰু বাইদেউ এই স্বাস্থ্যতে আকৌ আমাক সকলো দলৰ কাৰ্যকৰ্তাসকলক উৎফুল্লিত কৰি তুলিছে আৰু সকলোকে বাইদেৱে এইটো কথা সদায় সোঁৱৰাই থাকে যে সততা নিষ্ঠাৰে জনতাৰ বাবে দেশৰ বাবে কাম কৰিবা গতিকে বাইদেৱে যিটো আদৰ্শ দেখুৱাই গ'ল সেই আদৰ্শই আমি নিশ্চিতভাৱে কাম কৰি যাব লাগিব মই ঘৰলৈ আহিলে তেখেতে হস্পিটেলত আহিব নোৱাৰি কেইবাবাৰো ফোন কৰিছে যে অহাৰ কাৰণে মোৰ মানে অত্যন্ত ভাল লাগিছে কাৰণ ইমান ব্যস্ত এজন মানুহ যি ভাৰতবৰ্ষৰ মন্ত্ৰী অকল ভাৰতবৰ্ষৰ মন্ত্ৰী নহয় ভাৰতবৰ্ষৰ 5খন মহাসাগৰলৈ ভাৰতৰ ক'ত জাহাজ ক'ত যাব কি নকৰিব এই সকলো চিন্তা সৰ্বানন্দ সোণোৱালৰ মূৰত আৰু তাৰ বাহিৰেও তেখেতৰ বিল আছে বহু বিল আছে সেই বিল তেখেতে প্ৰিপেয়াৰ কৰিব তাৰ মাজতো তেখেত আহিলে তেখেতৰ এই বদান্যতা এই মহানুভূতা মই স্বীকাৰ কৰোঁ এইকাৰণে আৰু মই ভাবোঁ ভগৱানে সৰ্বানন্দক সুস্বাস্থ্য বা সুৰূপ যেনেকৈ দিছে সুন্দৰ ৰূপ যেনেকৈ দিছে আৰু তেখেতক মন আৰু হৃদয় ঠিক তেনেদৰে দিছে ভগৱানে তেনেকৈ ৰাখক এইটো মই কামনা কৰিছোঁ